বিশ্বনাথত গৰু চোৰৰ নামত এটা পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি। বিশ্বনাথত গৰু চোৰৰ নামত এটা পৰিয়ালক প্ৰাণে মৰাৰ চেষ্টা। প্ৰাণ বচাবলৈ যোৱা আৰক্ষীকো আক্ৰমণ কৰাৰ লগতে আৰক্ষীৰ গাড়ী ভঙাৰ চেষ্টা উত্তেজিত ৰাইজৰ। হাকুমাথা চাহ বাগিচাত গৰু চোৰৰ সন্দেহত ফুলচন্দ তাছা নামৰ এজন লোকক আক্ৰমণ। স্থানীয় একাংশ লোকে ফুলচন্দ তাছাৰ বাসগৃহত প্ৰৱেশ কৰি ফুলচন্দ তাছাক মাৰপিট কৰে। উত্তেজিত লোকসকলে মৰেল পুলিচিঙৰ নামত লোকজনক হত্যা কৰাৰ চেষ্টা চলায়। ফুলচন্দ তাছাৰ লগতে তেওঁৰ দুই পুত্ৰকো মাৰধৰ কৰে উত্তেজিত লোকসকলে। পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও উত্তেজিত লোকসকলে আৰক্ষীকো আক্ৰমণ কৰে। উদ্ধাৰ কৰিবলৈ যোৱা 5জনকৈ আৰক্ষী হৈছে আহত। আৰক্ষীয়ে ব্যৱহাৰ কৰা বাহনখনো হৈছে ক্ষতিগ্ৰস্ত। পিছত অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু অৰ্ধ সামৰিক বাহিনীৰ দল উপস্থিত হৈ পৰিয়ালটোক উদ্ধাৰ কৰে। আহতসকলক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। কিহৰ কাৰণে হৈছে এইটোতো মই ইমান ভালকৈ নাজানো, কিন্তু পাপা বোলে চাৰিআলি আহি আছিলে পেহী ঘৰত কিবা স্কুটি বনাবলৈ, তাৰ পৰা বোলে সোমালে পেহী ঘৰত। তো পেহী ঘৰত স্কুটিটো নাছিলে, পেহী স্কুল লৈ কিনে গৈছিলে। তো পাপা ক'লে মই পিছত আহিম বুলি ঘৰ ঘূৰি কিনে যাওঁতে তাক বোলে ৰাস্তাত পিটিছে, এনেকুৱা শুনিবলৈ আহিছে। তাৰপিছত মই যেতিয়া গ'লোঁ তেতিয়া ৰাস্তাত আমাৰ ঘৰৰ সন্মুখতে পাপাক মানে পিটি আছিলে, তেতিয়া মই গ'লোঁ। তাৰপিছত তাৰ পৰা আমি যেনে তেনে মিলাই মেলি ঘৰত সোমোৱালোঁ কিবা মেডিকেল লৈ যাম বুলি। তাৰপিছত তাত একদম ঘৰৰ ভিতৰত সোমোৱাৰ পিছত আমি দৰ্জাখন লগাই দিছিলোঁ, খিৰিকী দৰ্জা একদম ভাঙি কিনে তাৰপিছত ভিতৰত সোমাই বাহিৰত ওলাই কিনে তাৰপিছত ফিল্ডত লৈ আৰু পিটিছে। তাৰপিছত ময়ো পাপাৰ লগত গৈছিলোঁ, তেতিয়া মোকো পিটিছে ইমান। কৈছোঁ কি হ'ল কোৱা নাই, খালি মাৰি কিনে পেলাই দিম এনেকৈ খালি কৈছে। নিউজ ডেস্ক ৰিপৰ্ট, টকশ্বক 24 ইণ্ডিয়া।